এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ভিতৰত এইবোৰ মহিলাসকলে নাপাব 10,000কৈ টকা। তো কোনবোৰ মহিলাসকলে নাপাব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰি থৈছে। তো ইয়াতে কেইখনমান চৰ্তৰ কথা অসম চৰকাৰে উল্লেখ কৰিছে। তো এইবোৰ চৰ্তৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অন্তৰ্ভুক্ত নহ'ব, সেইসকল আত্মসহায়ক গোটৰ মহিলাই যদি 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, সেই ক্ষেত্ৰত কিন্তু 10,000কৈ টকা সেইবোৰ মহিলাসকলে নাপাব, ফৰ্মখন কিন্তু কেঞ্চেল হৈ যাব। তো কোনবোৰ মহিলাসকলে নাপাব এতিয়া আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে 1 নম্বৰতে কোৱা হৈছে যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পাব বিচাৰে, সেইসকল মহিলা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীয়নভুক্ত হ'ব লাগিব। তো পঞ্জীয়ন নথকা মহিলাসকলে কিন্তু 10,000কৈ টকা নাপাব। তাৰপিছত কোৱা হৈছে আধাৰ সংযুক্ত ছেভিং বেংক একাউণ্ট থকা আত্মসহায়ক গোটৰ মহিলাসকলে। তো আপোনালোকৰ বেংক একাউণ্টত যদিহে 10,000কৈ টকা পাব বিচাৰে, তেন্তে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাটো বাধ্যতামূলক, অন্যথা আপুনি নাপাব পাৰে 10,000কৈ টকা। তাৰপিছত 3 নম্বৰত কোৱা হৈছে আত্মসহায়ক গোট ফেডাৰেশ্যন বেংক আদিৰ পৰা পূৰ্বে গ্ৰহণ কৰা ঋণৰ পৰিশোধ নকৰা মহিলা। তো যিসকল মহিলাই 2021 চনৰ পূৰ্বে ঋণ লৈছিল কিন্তু সেই ঋণ পৰিশোধ কৰা নাই, সেইসকল মহিলাও কিন্তু 10,000কৈ টকা নাপাব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে ন্যূনতম এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপৰ লগত নিজে জড়িত হ'ব লাগিব যদিহে 10,000কৈ টকা পাব বিচাৰে, অন্যথা টকাখিনি নাপাব। তাৰপিছত 5 নম্বৰত কোৱা হৈছে নিজৰ উদ্দেশ্য সন্দৰ্ভত এক ব্যৱসায়িক পৰিকল্পনা থকা মহিলা। ইয়াৰ লগতে কোৱা হৈছে বৰ্তমান 3টাতকৈ অধিক সন্তান নথকা মহিলা, সাধাৰণ বা অন্যান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভুক্ত যিসকল মহিলা, সেইসকল মহিলা যদি 3টাতকৈ অধিক সন্তান আছে তেন্তে 10,000কৈ টকা নাপাব। ইয়াৰ লগতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ, মটক, চাহ জনজাতি অন্তৰ্গত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 4টাতকৈ অধিক সন্তান আছে, সেইসকল মহিলাও কিন্তু 10,000কৈ টকা নাপাব। তাৰপিছত কোৱা হৈছে যিসকল মহিলাৰ 3 পৰা 14 বছৰ বয়সীয়া কন্যা সন্তান আছে, সেইসকল মহিলাই যদি নিজৰ কন্যা সন্তানজনীক স্কুলত ভৰ্তি কৰি নিদিয়ে, সেই ক্ষেত্ৰতো কিন্তু 10,000কৈ টকা নাপাব। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত আত্মসহায়ক গোটৰ মহিলাসকলে ৰোপণ কৰা গছ পুলিখন কিন্তু সযতনে ৰাখিব লাগিব। তো অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলিটো যদি মৃত্যু হৈছে, সেই ঠাইত আকৌ নতুনকৈ গছ পুলি ৰোপণ কৰি সেই গছ পুলিখন কিন্তু চোৱা চিতা কৰি ৰাখিব লাগিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে গছ পুলি ৰোপণ কৰা নাই, যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে গছ পুলিখন সযতনে ৰখা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলেও কিন্তু 10,000কৈ টকা নাপাব। তো আজি ইমানেই।